নমস্কাৰ সকলোকে মই জুবিন বাবাৰ ছোৱালী কাজলী আমি নতুন চেনেল এটা খুলিলোঁ হেটোৰ নাম হৈছে চাট এণ্ড চুপ অসমীয়াত হৈছে আড্ডা আৰু আঞ্জা এই তাত মানে হেতু বিশেষকৈ খোলা হৈছে যিবিলাকৰ মানুহৰ টেলেণ্টবিলাক হিডেন হৈ থাকে লুকাই থাকে ইহঁতক সমাজত লৈ আনিবলৈ আমি যদি মোৰ চেনেলৰ থ্ৰুদি যদি কাৰোবাৰ 10টা মানুহক চিনাকি কৰাই দিব পাৰিলে হেতু বহুত লুকাই থকাৰ বাৰটো মিডিয়া বা নিউজে কেতিয়া গৈ পায় যেতিয়া মানুহে ফেমাছ হৈ যায় ফেমাছ হ'লেহে নিউজে গৈ বিচাৰে কিন্তু আমি ফেমাছ নোহোৱাকৈ ৰাইজৰ আগত ওলাই দিব বিচাৰোঁ সেইখিনি এইবিলাকৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিবা আৰু বিশেষকৈ মোক মানে গাৰ্গ হোৱাৰ আগতে কাজলী চাংমা আচলতে কি আছিলে যিটো মানে একেবাৰে কলা হিষ্ট্ৰী হেতু জানিব যদি খোজে আপোনালোকে চাট এণ্ড চুপ চেনেলত গৈ আপোনালোকে চাব তেতিয়াহে গম পাবা মোৰ মানে সৰু কালত আচলতে কাজলী চাংমা কি আছিলে সেইবিলাক আপোনালোকে বুজি পাব আজি বিশেষ এটা ব্লগ লৈছোঁ আপোনালোকৰ মাজত টপিকটো হৈছে জুবিন বাবাৰ ন্যায়ৰ বিষয়ে দেই অকণমানে আপোনালোকক ওচৰত অনুৰোধ জনাব খুজিছোঁ অকণমানেই নহয় অনুৰোধ জনাব খুজিছোঁ নিউজ চাই আছে গম পায় কি চলিছে কি চলা নাই মই অনুৰোধ জনাইছোঁ যে অসমৰ ৰাইজ যিমান আছে গোটেইখিনি যোনে যোনে পাপাক ভাল পায় মনে দি প্ৰাণী দি ভাল পায় চবেই ভাল পায় মই জানো মোক বিয়া পোৱাখিনিও পাপাক ভাল পায় তো গতিকে ইহঁতকো অনুৰোধ জনাব খুজিছোঁ আৰু কওক এই যোনে হত্যা কৰিছে পাপাক ছিংগাপুৰত লৈ গ'ল এক নম্বৰ হৈছে কোন সময়ত পাপা ঢুকালে কিমান টাইমত ঢুকালে ছিংগাপুৰত গৈ সেইখিনি আমি একো নাজানো আমি এইবিলাক জানিব খোজোঁ আৰু 2 নম্বৰ হৈছে যে পাপাক যে আমি ক'ব লাগিব এতিয়া যে এই হত্যাকাৰীবিলাকক কঠোৰ শাস্তি দিব লাগে সেইটো মোৰ ফালৰ পৰা মানে হেমন্ত ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিছোঁ যে জুবিন বাবাৰ নিচিনা এজনী মহান শিল্পী অসমৰ হিয়াৰ আমঠু যাক চবে মানে চাই গ্ৰথ হোৱা চবে ফ'ল' কৰিছে চবে মানে যাক চাই সাহস মোৰতো শক্তি আছিলে শক্তি এক ৱৰ্ড মোৰ হিৰ' আছিলে ৰিয়েল হিৰ' ফিল্ম হিৰ' নহয় ৰিয়েল হিৰ' আৰু তাৰ ওপৰত মোৰ শক্তি সদায় মই ভাবিছোঁ কিবা এটা কাম কৰাৰ আগত কিবা এটা হ'লেও ক'ৰবাত ফচিলেও পাপা আছে নহয় সেই পাপা আছে নহয় এই শক্তিটো মোক আগবঢ়াই লৈ গৈছে আৰু আজিলৈকে আগবঢ়াই নিছে আজিলৈকে আগত আছিলে পাপা আছে নহয় ফোন কৰিলে পাপাই মানে ফোন কৰি দিলে হৈ যাব কোনো দিন এখন এনেকুৱা চিটুৱেশ্যন হোৱা নাই এবাৰহে হৈছিলে আৰু তাৰপিছত কোনো দিন এখন এনেকুৱা চিটুৱেশ্যন আহি পৰা নাই তথাপিও শক্তি এটা পাইছিলোঁ পাপাৰ পৰা যে ক'ৰবাত যাবলগীয়া হ'লেও এই একো নাই পাপাক চিনাকি বহুত মানুহে চিনি পায় পাপাক মৰম কৰা বহুত মানুহ আছে যদি মই ফোন কৰি দিওঁ পাপাই ফোন কৰি দিওঁ সমাধান হৈ যাব আৰু দ্বিতীয় কথা আছে এতিয়া বৰ্তমান সেই তেতিয়া ফোন কৰি দিলে ঠিক হ'ব কিন্তু এতিয়া মই ফোন কৰিলেও নকৰিলেও পাপা মোক চাই আছে য'ত আছে তাৰ পৰা চাই আছে আৰু মোক আশীৰ্বাদ কৰিছে আৰু কৰি আছে আপোনালোকৰ থ্ৰু দি আপোনালোকৰ মৰম থ্ৰু দি পাপাই মোক আশীৰ্বাদ কৰি আছে আৰু প্লাছ সেইটো কথাটো হৈছে আৰু প্লাছ মই বিচাৰোঁ মানে যেনেকৈ চবেই কৈ আছে উইকনেছটো ছিংগাপুৰৰ পৰা আহিব লাগে হয় যিখিনি সময় যিখিনি স্থানত হৈছে মানে ঠাইখিনি সেই তাৰ পৰা কিমানজন মানুহ উপস্থিতিত আছিলে কিমানজন মানুহ তাত আছিলে আৰু ছিংগাপুৰত যিবিলাক গ্ৰুপ গৈছিলে ইয়াৰ পৰা চবেই মিলাই মানে ইহঁতে আহি উইকনেছ হ'ব লাগিছিলে ইহঁতক লৈ আনিব লাগিছিলে উইকনেছৰ হিচাপত কাৰণ এই সময়ত আমিতো নাছিলোঁ ইহঁতে আছিলে তাত আৰু কিছুমান কথা শুনি এনেকুৱা বেয়া লাগে যে পাপা নিচিনা এজন ব্যক্তি তাক মানে হোটেল ৰুমো দিয়া নাই থাকিবৰ কাৰণে কি আচৰিত কথা মানে ইমান কেনেকুৱা ব্যৱহাৰ কৰিছে পাপাক মানে
এইখিনি ঠাইত থাকি যে মোকেই কেনেকুৱা লাগি যায় মানে গতিকে মোৰ খালি সেইখিনি অনুৰোধ থাকিল চবকে অসমৰ ৰাইজক অসমৰ মন্ত্ৰীক MLAক চবকে মই সেইখিনি আপোনালোকৰ ওপৰত ভৰসা আছে যে আপোনালোকে এই হত্যাকাণ্ডবিলাকক কঠোৰছে কঠোৰ শাস্তি দিব বুলি এইখিনি আজিৰ ব্লগত মোৰ আছিলে ইয়াতে মই সমাপ্ত হ'ম আপোনালোকক ঠিক আছে আৰু নেক্সট ব্লগত অহা ব্লগত আমি আকৌ লগ পাম